হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহোঁ নহয়নে। মই ব্লক প্ৰিণ্টৰ বহুত ভিডিঅ' দি ৰাখিছোঁ আৰু এই ব্লক প্ৰিণ্টসমূহ দেখি হয়তো আপোনালোকৰ মনত পৰিছে মোৰ আগৰ ভিডিঅ'সমূহত এই ধৰণৰ ব্লক প্ৰিণ্টসমূহ মই কেনেকৈ কৰোঁ বা কেনেকৈ আমি এটা সুন্দৰ ব্লক প্ৰিণ্ট পাব পাৰোঁ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' দি ৰাখিছোঁ। হয়তো দেখি পেলাই মনত পৰিছে নহয়নে। আজিও মই আপোনালোকৰ বাবে ব্লক আৰু ফেব্ৰিক প্ৰিণ্টিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। একেবাৰে সহজতে আমি ব্লক আৰু ফেব্ৰিক প্ৰিণ্টিং কৰি কেনেকৈ এটা আনকমন ইউনিক ডিজাইন কৰিব পাৰোঁ তাৰ এটি ভিডিঅ' লৈ আহিছোঁ। আৰু লৈছোঁ এখন ঢাকনি, এখন লৈছোঁ বৰ্ণালী পাটৰ চাদৰ আৰু লৈছোঁ এখন ঢাকনি চাওকচোন। সেই চাদৰখন পাৰি লৈ সেই ঢাকনিখনৰ সেই গোল অংশটো মানে ঢাকনিখনৰ ওপৰৰ সেই গোলটোৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ। ইয়াত এডাল কাঠ পেঞ্চিলৰ সহায়ত ঢাকনিখন ধৰি ধৰি গোল গোলকৈ মই আঁকি ল'লোঁ। তাৰপিছত কি কৰোঁ ফ্ৰেণ্ডছ চাওকচোন। এতিয়া ফ্ৰেণ্ডছ যিটো গোল অংশ আমি আঁকি ল'লোঁ, সেই গোলৰ মাজতে আৰু এটা সৰু ঢাকনি লৈ মানে মোৰ সুবিধা অনুসৰি মই মাজত আৰু এটা গোল কৰি পেলাই আকৌ এটা গোল আঁকি ল'লোঁ। তাৰমানে দুটা গোল হ'ল। আপোনালোকে অকল ঢাকনিয়ে যে আঁকিব লাগিব তেনেকুৱা কথা নাই। যিকোনো ধৰণৰ টেমাৰ খপ বা প্লেট বা গোল তেনেকুৱা ডিছৰ সহায়তো গোল গোল কৰি ল'ব পাৰে। আৰু এনেকৈ মই এটা ইউনিক লুক দিম চাওকচোন। এতিয়া সম্পূৰ্ণ চাদৰখনত মই এনেকৈ গোল গোলকৈ আঁকি ল'লোঁ। এটা ওডেন ব্লকৰ ভাল প্ৰিণ্ট পাবলৈ হ'লে আমি ওডেন ব্লকটো সম্পূৰ্ণ এৰাতি তিয়াই ৰাখিব লাগে। আগতে মই বহুতবাৰ ভিডিঅ'ত কৈ ৰাখিছোঁ। আমি ৰিফাইন তেলত গোটেই ৰাতিটো তিয়াই ৰাখি এই ব্লকটো লৈছিলোঁ, একেবাৰে সৰু ব্লক। এনেকুৱা বহুত ধৰণৰ কেইবাটাও ব্লক আছে, মই আপোনালোকক দেখুৱাম বাৰু কেতিয়াবা কি ধৰণৰ ব্লক আছে। আৰু এনেকৈ তিয়াই ৰাখি ব্লকটো যেতিয়া শুকাল, আমি টিশ্যু পেপাৰ বা কাপোৰেৰে ধুনীয়াকৈ মুচি ৰেডি কৰি ল'ব লাগিব। এতিয়া ফ্ৰেণ্ডছ, আমি ধুনীয়া ব্লক এটা পাবৰ কাৰণে এয়া লৈছোঁ এখন ফৰ্ম আৰু ফৰ্মৰ ওপৰতে মই এয়া ৰং ঢালি দিছোঁ। পিংক কালাৰ হয় এইটো। ইয়াতে অকণমান ব্লু কালাৰ দিছোঁ, যিহেতু ডিপ হ'বৰ কাৰণে মই দিছোঁ। ব্লেক দিবও পাৰে আপোনালোকে, তেতিয়া জিলিকি উঠিব। আৰু ওডেন ব্লকটোত ধুনীয়াকৈ সানি এটা হেঁচা প্ৰয়োগ কৰিলে ধুনীয়াকৈ এটা সুন্দৰ এটা ব্লক প্ৰিণ্ট আমি পাব পাৰোঁ। আচলতে ধুনীয়া ধুনীয়া ব্লকেই পাই মই অৰ্ডাৰ দিছিলোঁ, ধুনীয়া ব্লক এটা আহিল মোলৈ। ৰাবাৰ প্ৰিণ্টৰ ব্লকহে আহিলে। যিয়ে নহওক বাৰু আপোনালোকক কৰি দেখুৱাইছোঁ। একেটা প্ৰচেছতে আপোনালোকে ধুনীয়া ধুনীয়া ব্লক আনি পেলাই কৰি ল'ব পাৰে। আৰু চাওকচোন, সেই গোল অংশটো যে আঁকিলোঁ, ইয়াতে এডাল ফ্লেট ব্ৰাছৰ সহায়ত য়েল্ল' কালাৰটো লৈ মই অলপ তললৈ টানি দিছোঁ। এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ। ইয়াত ওডেন ব্লকটো দিছোঁ যদিও মই ইয়াতে ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ। ফেব্ৰিক আৰু ব্লক প্ৰিণ্টৰ এটা ডিজাইন কৰি দেখুৱাইছোঁ। আপোনালোকে শাৰী বা বিচনা চাদৰ আদিত ধুনীয়াকৈ এনেকৈ কৰি ল'ব পাৰে। আকৌ ফ্ৰেণ্ডছ আৰু এটা ষ্টাইল চাওক। মাজৰ যিটো অংশ দিছিলোঁ তাতো তেনেকৈ বেলেগ বেলেগ কালাৰ দি পেলাই এনেকৈ টানি এটা নিউ ষ্টাইল দিব পাৰে। মই আচলতে এনেকৈ নকৰোঁ, য়েল্ল' কালাৰটো দিয়েই মই কৰিবলৈ ট্ৰাই কৰিম। আৰু এটা ব্লক প্ৰিণ্ট লৈ বেলেগ এটা ডিজাইন দিবলৈ চেষ্টা কৰিম। আৰু কেনেকৈ কৰোঁ চাওকচোন ফ্ৰেণ্ডছ। এইদৰে ফ্ৰেণ্ডছ, মাজৰ যিখিনি বগা মানে অংশ আছিলে, গোল গোল দিয়াৰ যিখিনি মাজে মাজে অংশ আছিল, তাতো মই এই ব্লকটো এনেকৈ দি ল'লোঁ। আৰু সম্পূৰ্ণ চাদৰখন এই ব্লকটো দিয়া হৈ গৈছে। এতিয়া মই আকৌ ফেব্ৰিকেৰে ডিজাইন কৰিম। আৰু কেনেকৈ কৰোঁ আপোনালোকে চাওক। মই দেখুৱাইছোঁ ফ্লেট ব্ৰাছডাল দি টানি পেলাই নিউ লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ। আৰু কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে ফাইনেল লুকটো দেখা পাব। আৰু আপোনালোকে শেষত ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ইমান সময়লৈকে যদি মোৰ ভিডিঅ'টো চাই লাইক কৰা নাই, প্লিজ আপোনালোকে লাইক এটা কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক।
ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোক সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।